বন্ধুসকল আপোনালোকে ভিডিঅ' একদম কাৰেক্ট চাইছে সেই কামটোহে কৰিব যিটো কামত আপুনি ভাল নাপায় সেই কামটো নকৰিব যিটো আপুনি ভাল পায় অলপ বেলেগ ধৰণৰ লাগিছে আজি ভিডিঅ'টো নহয়নে বলক মই মজিদ গগৈ লৈ আহিছোঁ আজি ডে 9 লৈ আন এটা ভিডিঅ' বোলো অ হৰি ওৰাম ভিডিঅ' মাথো মই সেইটোৱে চাম য'ত জীৱনৰ সমস্যা সমাধান বিচাৰি পাম বন্ধুসকল প্ৰথম কথা হৈছে আপুনি কি কৰি ভাল পায় সেই কামবোৰ নকৰিব আপুনি কি কৰি ভাল নাপায় সেই কামবোৰ কৰক কথাটো শুনিবলৈ অলপ বেলেগ টাইপৰ লগা নাই নে হয় আপুনি ভাবিছে মই কি ক'ব বিচাৰিছোঁ মই আপোনাৰ জীৱনৰ সেইটো সিক্ৰেট ক'ব বিচাৰিছোঁ যিটো সিক্ৰেট হয়তো আপোনাক আজিলৈকে কোনেও কোৱা নাই এই ভিডিঅ'টো স্কিপ নকৰাকৈ যদি শেষলৈকে চাই তেতিয়াহ'লে গম পাব আপুনি কি কৰিব আৰু কি নকৰিব যদি মই আপোনাক এটা প্ৰশ্ন কৰোঁ সেই প্ৰশ্নটোৰ উত্তৰ আপুনি কি বুলি দিব জীৱনত সফল হ'বলৈ হ'লে কি লাগে ভাবিছেনে হয় ভাবক জীৱনত সফল হ'বলৈ হ'লে মানুহক কি লাগে কষ্ট কৰিব লাগে হয় আপুনি তেনেকৈ ক'ব শিক্ষা লাগে আপুনি হয়তো তেনেকৈ ক'ব সপোন লাগে আপুনি হয়তো তেনেকৈ ক'ব লগতে আপুনি এইটো ক'ব যে এটা প্লেটফৰ্ম লাগে এটা ঠাই লাগে হয় সকলোবোৰ লাগে কিন্তু মই আপোনাক যদি এটা উদাহৰণ দিওঁ খেতিয়কে যিমান কষ্ট কৰে সিমানখিনি সফল মানুহ হয়নে সিমানখিনি ডাঙৰ মানুহ তেখেত হৈছেনে কিন্তু যদি চাবলৈ যাওঁ যিমান কষ্ট এজন লেবাৰ বা এজন খেতিয়কে কৰে হয়তো আপুনি নকৰে তেতিয়াহ'লে সফলতাৰ কাৰণে কি অকল কষ্ট কৰিলেই নহ'ব ন দুই নম্বৰ আপুনি যদি কয় শিক্ষা লাগে আপোনালোকৰ গাঁৱত এনেকুৱা বহুত মানুহ চাব আপুনি যিয়ে BA MA পাছ কৰি আজিও ফ্ৰী বেকাৰ বহি আছে একো নাই কৰা খেতি কৰিবলগীয়া হৈছে হয়নে নহয় অকল শিক্ষা হ'লে তেতিয়াহ'লে সফল নহ'ব যদি আপুনি কয় সপোন লাগে জীৱনত সফল হ'বলৈ হ'লে মই আপোনাক এটা কথা কওঁ সপোন দেখা মানুহ বহুত আছে হয়তো আপুনিও আজি সপোন দেখে কাইলৈ আকৌ বেলেগ এটা সপোন দেখে পৰহিলৈ আকৌ বেলেগ এটা সপোন দেখে সপোন দেখিয়ে থাকে সলনি হৈ থাকে অকল সপোন দেখিলে নহ'ব ন হয় আপুনি কথাটো বুজি পাইছে অকল সপোন দেখিলে তেতিয়াহ'লে সফল হ'ব নোৱাৰিব আৰু মই এইখিনিতে এটা কথা কৈ থওঁ আগৰ যদি ভিডিঅ'বোৰ চোৱা নাই ডে 1 ডে 2 ডে 3 নতুন জীৱন নিৰ্মাণৰ তেতিয়াহ'লে আজিয়ে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু সেই সকলোবোৰ ভিডিঅ' চাওক সেই সকলো ভিডিঅ'ই আপোনাক সহায় কৰিব জীৱনত আগবঢ়াত আপোনাক সহায় কৰিব আপুনি কেনেকৈ এজন সফল ব্যক্তি হ'ব পাৰে সফল মানুহৰ মাইণ্ডছেট কেনেকুৱা হয় যদি চোৱা নাই এতিয়াই চাওক আজিয়ে চাওক আৰু যদি পাৰে আপোনালোকৰ লগৰ বন্ধু বান্ধৱীৰ আগত শ্বেয়াৰো কৰক বন্ধুসকল নেক্সট কথা প্লেটফৰ্ম হয় মানে এটুকুৰা ঠাই লাগে এটা ছিষ্টেম লাগে হয় বন্ধুসকল যদি আপোনাৰ ওচৰত বহুত টেলেণ্ট আছে আপুনি বহুত প্ৰতিভাশালী মানুহ হয় যদি আপোনাৰ ওচৰত কোনো ঠাই নাই সুবিধা নাই কাম কৰিবৰ কাৰণে তেতিয়াহ'লে আপোনাৰ টেলেণ্ট সেনেকৈ দবি যাব মৰি যাব খতম হৈ যাব একো কামত নাহে অকল টেলেণ্ট হ'লেও নহ'ব এনেকুৱা বহুত মানুহ আছে যি টেলেণ্ট আছে কিন্তু আজিও গাঁৱত বিয়া বাৰু কৰাই ল'ৰা ছোৱালী লৈ তেনেকৈ যেনে তেনে চলি আছে যি পাৰিছে তাকে তেতিয়াহ'লে আমি যদি চাওঁ যদি ইয়াৰ ভিতৰত প্ৰতিটো বস্তু যদি সফল হ'বলৈ দৰকাৰ হয় বা দৰকাৰ নহয় তেতিয়াহ'লে এনেকুৱা কি বস্তু আছে যিটো সফল হ'বৰ কাৰণে দৰকাৰ আৰু আটাইতকৈ ডাঙৰ দৰকাৰ আৰু সেইটোৱে হৈছে সফলতা ৰহস্য সিক্ৰেট য়েছ সেইটোৱে হৈছে সফলতা সিক্ৰেট কি বাৰু আপুনি ভাবকচোন এবাৰ ভাবিলেনে ভাবক ভগৱানে আপোনাকো মাথা দিছে ভাবক হয় হয় বন্ধুসকল আজি মই সেই কথাটো আপোনাক ক'ব বিচাৰিছোঁ যিটো আপোনালোকে হয়তো আজিলৈকে ক'তো শুনা নাই আৰু আজিৰ পৰা যদি আপুনি সেই কথাটো গম পায় তেতিয়াহ'লে আপুনি সেই কামটো কৰিব যিটো মই ক'ম কৰিবনে নকৰে যদি কৰিব তেতিয়াহ'লে য়েছ বুলি কমেণ্টত লিখক তেতিয়াহে মই গম পাম যে আপুনি এই ভিডিঅ'টো চাই কিবা এটা ভাল ফল পাইছে বন্ধুসকল আপুনি সেই কামটো কৰক যিটো কাম আপোনাৰ ভাল নালাগে সেইটোৱে হৈছে সফলতা আৰু ৰহস্য হা য়েছ সেইটোৱে হৈছে সফলতা আৰু ৰহস্য মানে কি ক'ব বিচাৰিছোঁ মই সেই কামটো কৰক যিটো কাম ভাল নালাগে চ' এক্সাম্পল ৰাতিপুৱা আপুনি সোনকালে 4টা বা 5টা বজাত উঠি ভাল লাগেনে নালাগে ৰাতিপুৱা সূৰ্যোদয় যদি আপুনি চাব পাৰে ভাল লাগেনে নালাগে চাওক প্ৰথম কথা হৈছে ৰাতিপুৱা যদি আপুনি সোনকালে শুই উঠি আপোনাৰ ভাল নালাগে তেতিয়াহ'লে আপুনি এটা কাম কৰক ৰাতিপুৱা সোনকালে শুই উঠক আপুনি অক্ষয় কুমাৰক জানে হয় বলিউডত বহুত এনেকুৱা হিৰো আছে যিয়ে নেকি গোটেই দিনটো শুই থাকে ৰাতি পাৰ্টি কৰি কিন্তু অক্ষয় কুমাৰ এজন এনেকুৱা ব্যক্তি যিয়ে নেকি ৰাতিপুৱা 4টা বজাত উঠে ৰাতিপুৱা 4টা বজাত উঠিলে কি প্ৰফিট আছে আৰু ৰাতিপুৱা সোনকালে শুই উঠি এক্সাৰচাইজ কৰিলে কি প্ৰফিট আছে তাৰ কাৰণে এটা নেক্সট ভিডিঅ' মই নিশ্চয় বনাম কিন্তু আপোনাক মই যদি কৈছোঁ ৰাতিপুৱা আপুনি সোনকালে উঠি ভাল নালাগে আপুনি উঠক আপুনি চাব নিজকে কিমান এক্টিভ হয় আৰু আপুনি কিমানখিনি কাম এডভান্সলি কৰিব পাৰিব য়েছ হয় সেইটো সঁচা কথা ৰাতিপুৱা শুই উঠি সোনকালে ভাল নালাগে কিন্তু আপুনি সোনকালে শুই উঠক তেতিয়া আপুনি জীৱনত এডভান্স হ'ব পাৰিব আৰু আপোনাৰ ওচৰত এনাৰ্জি থাকিব মেডিটেশ্যন কৰি ভাল নালাগে কৰক কাৰণ আপুনি যেতিয়া ভিতৰৰ পৰা ৰিলেক্স হ'ব শান্তি মেহচুচ কৰিব অনুভৱ কৰিব তেতিয়া আপুনি জীৱনত সকলো কাম সফলতাৰে কৰিব পাৰিব
2 নম্বৰ কথা আপুনি যদি এজন সাধাৰণ ব্যক্তি অসাধাৰণ কথা কয় অসাধাৰণ কথা ভাবি আপোনাৰ ভাল নালাগে ভাবক কাৰণ সাধাৰণ বা অসাধাৰণ হ'বলৈ হ'লে আপুনি অসাধাৰণৰ নিচিনা চিন্তা কৰিব লাগিব ন তেতিয়াহে আপুনি পাৰিব আপুনি যদি এজন সেলসম্যান হয় আপোনাৰ কাস্টমাৰ কনভিন্স কৰি ভাল নালাগে তাহলে কৰক তেতিয়াহে আপোনাৰ বস্তু বিক্ৰী হ'ব ন যেটো ভাল নালাগে হেতু কৰক মই জানো ভাৰতৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ায়ো আজি ৰাতিপুৱা সোনকালে শুই উঠি আৰু 20 ঘণ্টা কাম কৰি ভাল নালাগে তেখেতৰ এজন সাধাৰণ মানুহৰ নিচিনা তেখেতৰ থাকিবলৈ মন যায় সাধাৰণ মানুহৰ নিচিনা হ'বলৈ মন যায় কিন্তু তেখেতে জানে যদি মই সাধাৰণ মানুহৰ নিচিনা হৈ যাওঁ তেন্তে মই সদায় প্ৰধানমন্ত্ৰী হৈ থাকিব নোৱাৰিম বা লং টাইমলৈ প্ৰধানমন্ত্ৰী হৈ থাকিব নোৱাৰিম গতিকে সেই কামটো তেখেতে কৰে যেটো কাম তেখেতে ভাল নাপায় আপুনি যদি এজন ষ্টুডেন্ট তেতিয়ালে আপোনাৰ পৰীক্ষা আহি আছে আহিবলগীয়া দিনত যদি আপুনি পৰীক্ষা দিম বুলি ভাবিছে পাছ কৰিম বুলি ভাবিছে আপোনাৰ কিতাপ পঢ়ি ভাল নালাগিব ৰাতিপুৱা সোনকালে উঠি ভাল নালাগিব কিন্তু আপুনি পঢ়িব লাগিব যদি যেটো ভাল নালাগে কিন্তু হেতু যদি কৰে তেতিয়াহে সফলতা পাব নহয় জানো হয় বন্ধুসকল আপোনাৰ যদি এটা সপোন আছে আপুনি ক্ৰিকেটাৰ হোৱা আৰু আপুনি যদি প্ৰেক্টিছ কৰিবলৈ বেয়া পায় তেতিয়ালে আপুনি প্ৰেক্টিছ কৰিব লাগিব প্ৰেক্টিছ কৰিলেহে আপুনি সফল হ'ব নহয় নে যেটো ভাল নালাগে সেই কামটো কৰক তেতিয়াহলে বন্ধুসকল যিসকল সফল মানুহ আছে আৰু যিসকল অসফল মানুহ আছে সিহঁতৰ মাজত এটা সাধাৰণ পাৰ্থক্য যদি আমি চাবলৈ যাওঁ সফল মানুহসকলে সেই সকলোবোৰ কাম কৰে যেটো সিহঁতে ভাল নাপায় তথাপিও কৰে কি অসফল মানুহসকলে আৰু সাধাৰণ মানুহসকলে কি কয় যেটো ভাল নালাগে হেতু নকৰে আৰু যেটো ভাল লাগে হেতু কৰে সেই কাৰণে সিহঁতে অসফল আৰু সাধাৰণ হয় বন্ধুসকল এইটোৱে সঁচা আৰু এই সঁচাটো যিদিনাখন আপুনি একচেপ্ট কৰিব সেনাখন আপুনি গম পাব যে ইয়েস আপুনি সফলতা দিশত আগবাঢ়িছে ইয়েস কৰিবনে আজি আকৌ এবাৰ সুধিছো কৰিবনে তেতিয়ালে কমেন্ট কৰি জনাবলৈ নাপাহৰিব আজিয়ে লিখক কমেন্টত ইয়েস মই কৰিম বন্ধুসকল যদি ভিডিওটো চাই ভাল পালে তেলে এটা লাইক কৰি দিব আৰু যদি ভিডিওটো ভাল লাগিছে শেয়াৰ কৰি দিব বুলি আশা ৰাখিলো থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং মাই ভিডিও ফাইনালি বহুত বহুত ধন্যবাদ আজি ডে 9 আপোনালোকে সময় দিয়াৰ কাৰণে